পিতৃ মাতৃ হৈছে বটবৃক্ষ, যাৰ ছায়াত নিৰাপদে জিৰাব পাৰে প্ৰতিটো সন্তানে। কিন্তু যেতিয়া পৃথিৱীখন কেনেকুৱা বুজাৰ আগতে তাৰে এজন হেৰাই যায়, সেই সন্তানৰ বুকুত হাজাৰ সুখৰ মাজতো বুকুখনৰ কোনোবা এটা কোণ কিন্তু উকা হৈ থাকে। এই ছোৱালীজনীও যে 2 বছৰ বয়সতে পিতৃহাৰা হৈছিল, সেই মৰমৰ আবদাৰবোৰ পূৰ কৰিব খোজোঁ। দেউতাকক মনত পেলাই যাতে বাথৰুমত নতুবা বাৰীৰ চুকত আমাৰ অলক্ষিতে তাই কান্দিব লগা নহয়, কেতিয়াও যেন ভাবিব লগা নহয় আজি দেউতা থকা হ'লে। বিয়নীও আহোঁ বুলি আহিব পৰা দূৰত্বত নাই, তেওঁ ভায়েকৰ চাকৰি ঠাইলৈ গুচি গ'ল। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আজি বতৰটো বৰ ধুনীয়া কৰিছে। প্ৰকৃতিক আমি মৰম কৰিলে প্ৰকৃতিও আমাক মৰম কৰে। চাওকচোন কিমান এইকেইদিন উৎকট গৰম, একদম থাকিব নোৱাৰা, কেনেকুৱা মানে একদম কি কৰোঁ, ক'লে যাওঁ, ডিউটিত থাকি ভাল নালাগে, ঘৰত থাকি ভাল নালাগে, কাম কৰিও শান্তি নালাগে, খায়ো শান্তি নালাগে। কিন্তু হঠাৎ এজাক ইমান ধুনীয়া বৰষুণ দিলে যে বৰষুণ জাগে গোটেই বতৰটো ঠাণ্ডা কৰি দিলে। তা আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব। সকলোতে অৱশ্যে একে নহ'বওতো পাৰে। আমি আহি পালোহি শিৱসাগৰ, আৰু ৰাস্তা কিন্তু বহুত বেছি বেয়া হৈ গৈছে। আমাৰ শিৱসাগৰত মানে বহুতেই বেয়া হ'ল ৰাস্তা, একদম মেইন টাউনৰ ভিতৰত এনেকুৱা অৱস্থা হৈ গৈছে। চাওক আমাৰ গাড়ীখনৰ ছাৰ্ভিচিং আছে, ছাৰ্ভিচিঙৰ কাৰণে আমাৰ এখেতে মই আহিলোঁ আকৌ ডিলাৰটোলৈ। গাড়ীখনৰ ফাৰ্ষ্ট ছাৰ্ভিচিং আছিলে, তাতে দি আমি বহিলোঁ ৰেষ্ট ৰুমত, আৰু ইয়াতে ইমান ধুনীয়াকৈ একাপ চাহ দিলে। এইখিনি সময়ত চাহকাপ বৰ মন গৈ আছিলে খাবলৈ, আৰু একাপ চাহ খালে অৱসাদো দূৰ হয়। তাতে লাল চাহ খাইতো মই এনেও ভাল পাওঁ জানেই আপোনালোকে। আৰু আমি য'ত বহি আছোঁ তাৰ পৰা আকৌ গাড়ীখন ধুনীয়াকৈ দেখি থাকি, আৰু ইয়াতে এইবিলাক দেখিছে নহয় লাইন লাইনকৈ গাড়ী, যিবিলাক কিবা কিবি ঠিক ঠাক কৰিবলৈ থাকে সেইবিলাক ইয়াত ঠিক ঠাক কৰে। আৰু সেইখন দূৰলৈ আমাৰ গাড়ী। তাৰপাছতে এওঁলোকৰ আচলতে এইখিনি সময়ত লাঞ্চৰ সময় হ'ল, লাঞ্চৰ পাছতহে বোলে তেওঁলোকে আমাৰ গাড়ীখনৰ যিখিনি কৰিব লগা আছে সেইখিনি কৰিব। কেতিয়াবা অকলে অকলে বহি থাকি বৰ আমনি লাগে। অকণমানি এজনী ছোৱালী লগ পালোঁ, তাইৰ লগতে ভাল বেয়া বহুত কথা পাতিলোঁ। তাইক কিহত পঢ়ে, ক'ত পঢ়ে, কাৰ লগত আহিছে, গোটেই সমস্ত মানে ঘৰৰ বতৰা ল'লোঁ। তাই পঢ়িছে ক্লাছ 3ত। কথা পাতি কিন্তু বেছ ভাল লাগিলে। ছোৱালীজনী স্মাৰ্টো হ'ব। আমাৰ গাড়ীখনৰ চব কাম হৈ গ'ল। এখেতে চাইন এটা কৰিছে, তাৰপিছতে পে' কৰিলে, আৰু আমি ডিলাৰৰ পৰা বিদায় লৈ ওলাই আহিলোঁ। এদিন খালি আশা কৰিছোঁ সপৰিয়ালে যাবা দেই। অঁ ঠিক আছে হ'ব। সেইদিনাখন চেংনাঙৰ কাৰণে কাপোৰ নিছিলোঁ 2যোৰ, তাৰে এযোৰ ভালকৈ হ'লগৈ, আৰু এযোৰ মানে অকণমান তাইৰ কাৰণে সৰু হ'ল। এতিয়া তাতে য'তে মানে আমি বস্তু লৈছিলোঁ তাত আকৌ গাড়ী পাৰ্কিং কৰিবলৈ ঠাই নাই, সেইকাৰণে এইখিনিতে পাৰ্কিং কৰিলোঁ। কৰি এতিয়া আহি আছোঁ এখন কি বুলি কয় বেটেৰী ৰিক্সা, আৰু কি বুলি কয় এখনৰ নাম ই ৰিক্সা। অঁ ই ৰিক্সা। এতিয়া আহি আছোঁ ই ৰিক্সা। এইটো হৈছে স্পীড ব্ৰেকাৰ, গম পাইছে পূৰা লৰি গৈছোঁ। নহয় তাই হেৰি হ'ব, শুনিছা নাই? এই হাতখন মানে তাই ইমান বেছি ডাঙৰ নহয় ন মানুহজনী যে, সেইকাৰণে আকৌ সেইটো আকৌ খহি খহি যাব। অঁ হ'ব, এইটোকে লওঁ। মোৰ কেইটামান বস্তু দৰকাৰ হৈ আছিলে, আৰু লগতে এখেতৰো সেই চাবি ৰিংটো সেইদিনাখন বিচাৰিছিলে, তাতে নাপালে। আজি ইয়াতে আমাৰ প্ৰয়োজনীয় কেইটামান বস্তু লগতে লৈ লৈছোঁ। আৰু মোৰ যে পিন নাই গম পায়নে, পিন দুটামান লৈছোঁ। আৰু এইডাল হৈছে আইব্ৰ'। আগতে যেতিয়া নিজে চাইকেলেৰে ভৰিৰে চলোৱা যিখন ৰিক্সা আছিলে, নুঠিলেও নহয় আৰু উঠিবৰ কাৰণে বৰ বেয়া লাগে। ঘৰখন চলাবৰ কাৰণে ইমান যে বয়সস্থ মানুহবিলাকে তেনেকুৱা ৰিক্সাবিলাক চলাইছিলে। এতিয়া আজি আমি যিখনত উভতি আহিলোঁ সেইখন কিন্তু ই ৰিক্সাও বয়সস্থ মানুহ এজনে চলাইছে, কিন্তু উঠিবলৈ বেয়া লগা নাই। কাৰণ কেলৈ, সেইখন হৈছে ছুইচ দিলে আৰু পোনাই মেলি আহিছে, কোনো তেওঁৰ কষ্ট বেলেগে নহয় মানে। ছাৰ্ভিচিঙত ইমানেই গাড়ী, আমাৰ গাড়ীখন ধুৱাইছোঁ আমি কেইটা বজাত, 2:30মান বাজিলে নেকি। আৰু মানে একদম এতিয়াও শেষ হোৱা নাই। ইমান গাড়ী, ইমান কোনটোৰ লগত গ'লে কিবা খাবলৈ পাওঁ নাই, তেওঁৰ লগত একো খাবলৈ নাপালোঁ। এতিয়া ভোক লাগিছে, ঘৰত ৰাতিপুৱাই খোৱা, সেইকাৰণে ভাবিলোঁ ভাতকেইটা এটা খাই থৈ যাওঁ। মোৰ সময়টোতো আপোনালোকে জানেই ন, ফাষ্টিঙৰ সময়টো পাৰ হৈ যাব। অন্যান্য একোতো বাচিব পৰা নাই, সিমানখিনি কৰিব পৰা নাই, কিন্তু সময়টো মেইনটেইন কৰিছোঁ। প্ৰতিটো বস্তুৱে আচলতে সুস্বাদু, ৰান্ধিবও পাৰিব লাগিব, আৰু লগতে এনেকৈ দেখিবলৈও খুব ধুনীয়াকৈ সজাই দিবও জানিব লাগিব। আৰু তেতিয়াই খাবলৈ বহুতেই ভাল লাগে। যিকোনো বস্তুৱে মানে দেখোঁতে মনটো যেতিয়া ভাল লাগে তেতিয়াতো খাবলৈ ভাল লাগি যায় ন। আজি হাঁহৰ ড্ৰাই লৈছোঁ, আৰু লগতে এইফালে গাহৰি গ্ৰেভি। বৰ ভাল লাগিলে খাবলৈ। খাই থাকোঁতে মুনুক মেছেজ কৰিলোঁ, মই বোলো আজি গৈ পেলাই ঘৰত ভাত নাখাওঁ, আশীৰ্বাদ ধাবাতে সোমাই পেলাই ভাতটো খাই গৈছোঁ। মানে দেৰি হৈ গৈছে যে,
লগে লগে সিফালৰ পৰা মেছেজ আহিছে দেই মোলৈ কিবা এটা লৈ আহিব মই বোলে কি লৈ যাম কিবা এন কিবি বোলে চব এতিয়া কিবা এন কিবিটো এতিয়া কি পাওঁ আৰু ইয়াৰ পৰা লৈ যাব লাগিব মানে নিবলৈ ক'লেই নিবই লাগিব ধুনীয়াকৈ খালোঁ দেই জানো নহয় মই তোমাৰ কথা লোৱা এইটো কিবা সেইফালে পৰিলে চোৱা কিবা পৰিলে অঁ সেইটো কিবা কিবাটো নি তাৰপিছত আৰু ৰ'বা আৰু এইটো কিবি মানে কিবা কিবি আনিবলৈ কৈছিলে যে আৰু এইটো আৰু কিবি অঁ যোৱা বাকীখিনি মই লৈ গৈছোঁ আমাৰ বোলে কিবা কিবি লাগে অ' এইফালে ৰ'বা অঁ কিবা কিবি এই দেহা হাই হাই কৈ দিয়া অঁ ৰুমাল বগা ৰুমাল হাই কৈ দিয়া ধুনুচিলা চাওঁচোন এতিয়া ভাল লাগিছেনে মুনু এইফালে চাওঁ এইফালে চাওঁচোন বৰ ধুনীয়া লাগিছে দেই হাই কৈ দিয়া দেহা হাই আজি তোমাক মানুহে কোনো দেখাই নাই গুৰুত্বই দিয়া নাই ঐ সেইকেইখন মোৰ টাৱেল দেই ইমান দিগদাৰ হয় গৰমত ঘাম মুচিবলৈকে মোৰ টাৱেল ভাগত নোপোৱা হ'লো মাইনো চা মেলি দিয়াচোন কিমান ডাঙৰ দেখুৱাই দিয়া দেখোঁতে তেনেকুৱা লাগিছে ন দেখক মানে অসতি বুলি দেখক তাই যে বদমাছ তেতিয়াহে মানুহে জানিব দেখক দেউতা নাই হা এই দৌদৌ আহিছে দৌদৌ উঠা আহা আকৌ হাই ক'বা আহা হাই এনেকৈ ক'বা আহা মোকো নালাগে পলিথিন মোক একদম গুৰুত্ব দিয়া নাই সেইকাৰণে বেয়া পাওঁ বস্তু এতিয়া বা কোনে আনি দিছে ফৰকটো বা কোনে আনি দিছে আগতকৈ আকৌ কিমান দাম ভৰিব লগা হৈছে মোৰ ওচৰলৈ নাই অহা তোমাৰ ওচৰলৈ আকৌ পিছে পিছে গৈ দেই এতিয়া কৰি দেখুৱাইছে চোৱা এইটো ৰুমত সোমালেগে নাই পাই আমি যাওঁগে দেই আমি ফুফু যাওঁগে পাই হাই কোৱা না প্লিজ হাই কোৱাচোন বেয়া পালোঁ যোৱা দিয়া বেয়া পালোঁ আহা খাবা আহা ন আইজনী ঐ আমাৰ আইজনী এতিয়া কিবা আৰু কিবি খাব আমাৰ চেংনাঙে খাব আলু কণী অকণমান ঘিউ দিছে আৰু দাইল দিছে এতিয়া ভাত খাব অ' জিমি বুজি পালেনে মুনু নাম সুধি থাকে নহয় মুনু নামটো কি বুলি তাইৰ ভাল নামটো হৈছে জিমি কাকতি ফুকন আমি ভাত খাওঁগে চাম গৈ ন হামুটো আহিছিলে যে হামুটো আগফালে আছে হামুটো এনেকৈ কৈছে কথানি মাইনু গৈছিলে যে আহাচোন ভালকৈ অঁ আপুনি মাইনু আহা সেইফালে গৈছিলে নহয় তেতিয়া হামুটোৱে কৈছিলে আৰু অঁ মাইনু তুমি ৰাস্তাটো পাৰ হওঁতে ভালকৈ চাই পিনে পাৰ হ'বা দেই সেনেকৈ কৈছিলে আকৌ হামুটোৱে জানা এতিয়া আমাৰ দেহা মানে খাব দেই আমাৰ চেংনাঙৰ বয়সৰ বহুতকেইটা ল'ৰা ছোৱালীয়ে বোলে আমাৰ চেংনাঙক ভাত খোৱা দেখিলে ভাত খায় সেইকাৰণে ভাবিলোঁ সিহঁতি যদি ভালেই পায় ইমান আমাৰ চেংনাঙক দেখিলে যদি সিহঁতি খায় তেতিয়াহ'লে চেংনাঙক অকণমান দেখুৱাই দিওঁচোন খোৱাটো বুলি নমো কৈ দিয়া কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ এতিয়া আমি খাম ন হামুটো কেনি গৈছিলে হামুটো কোনফালে গৈছিলে দেহা কৈ দিয়াচোন তুমি অঁ হামুটো সেইফালে গৈছিলে আকৌ অঁ সেনেকৈ কৈছিলে হয়নে তোমালোকে খাবা দেই মাইনাকেইটা কোনকেইটা মাইনাই ভাল পোৱা আমাৰ চেংনাঙক তোমালোকে এনেকৈ খাবা দেই মামাম খালেহে ভাল হ'ব মামাম খালে ডাঙৰ হ'বা স্কুল যাব পাৰিবা নিদিছিলোঁ আকৌ ন এতিয়া দি দিলোঁ অকণমান দাইলটো নিদিছিলোঁ হে কোনে পোক কৰিলে দাদা ইয়াত নাই মাইনা লোৱা সেইটো মাইনা অঁ মাইনা এটা আছে আকৌ সেইটো মাইনা অঁ মাইনা কোনটো লাগে এইটো লাগে পানী লাগে অঁ মুনু পানী লাগিব
দাইল এইটো দাইল এনেকৈ দাইল খায় ভাল ছোৱালী দেই হৈ গৈছে এতিয়া বাই বাই কৈ দিয়াচোন চুমু এটা দি দিয়া